ভাৰত জোড়ো ন্যায় যাত্ৰা আজি বৰপেটাৰ পৰা আৰম্ভ হৈছে। উষ্ম আদৰণি জনাইছে সমগ্ৰ বৰপেটাবাসী ৰাইজে। আজি ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীত কংগ্ৰেছ নেতা তথা দেশৰ কোটি কোটি জনতাৰ ন্যায়ৰ হকে যুঁজিবলৈ পণ লোৱা মহানায়ক ৰাহুল গান্ধীক সংগতিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দ্বয় জয়ৰাম ৰমেশ আৰু জিতেন্দ্ৰ সিং, অসমৰ তিনিগৰাকী দলীয় সাংসদ ক্ৰমে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেক, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ত্ৰয় ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন সিকদাৰ আৰু কমলাক্ষ দেৱপুৰকাইষ্টা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ডিজিটেল প্লেটফৰ্মৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সুপ্ৰিয়া শ্ৰীনেদ, দলীয় বিধায়কসকল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ নেতা কৰ্মীৰ লগতে হাজাৰ হাজাৰ জনতাই। তাৰ পিছতে অভয়াপুৰী হৰমোহন চক্ৰৱৰ্তী মেমৰিয়েল গাৰ্লছ এম.ই. স্কুলৰ পৰা অভয়াপুৰী মহাবিদ্যালয়লৈ পদযাত্ৰা আৰম্ভ কৰে। তাৰ পিছতে বিৰতি লয় বঙাইগাঁও উত্তৰ শালমৰাত। সমগ্ৰ বঙাইগাঁও এতিয়া জনসমুদ্ৰত পৰিণত হৈছে। ৰাইজৰ বিপুল সঁহাৰি পাইছে ৰাহুল গান্ধী ডাঙৰীয়াই। এয়াই ন্যায় যোদ্ধাগৰাকীৰ প্ৰতি থকা মৰম আৰু বিশ্বাস। তাৰ পিছতে ৰাহুল গান্ধী ডাঙৰীয়াই চালবান্ধা বিলাসীপাৰাত ৰাজহুৱা সভাত ভাগ লয়। সেই সভাতো অজস্ৰ জনতাৰ সমাগম হয়। তাৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰি আজি নৈশ যাপন কৰিব ধুবুৰীত। সকলোৰে প্ৰাপ্যৰ বাবে ন্যায়ৰ পাতিম কথা, সকলো দুখীয়া কৃষক অধিকাৰৰ বঞ্চিত শ্ৰমিক সকলো আগবাঢ়িহে ন্যায় পাব সবে। আমি গৈ পাম প্ৰতিটো ঘৰ গাঁও চুবুৰী